নমস্কাৰ ক্লাস 7 আনটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি এটি ভিডিঅ তোমালোকৰ যদি 6.4 অনুশীলন আছে আমি হেতু আলোচনা কৰিম তো তোমালোকে যদি আগৰ অনুশীলনটো চাই লোৱা না হেতু চাই লবা আৰু এটি ভিডিঅত আমি তোমালোকে 6.4 ৰ গোটেইটা প্ৰশ্ন উত্তৰ পাই যাবা গোটেই ভিডিঅটো শেষলৈ চাবা এটা প্ৰথম প্ৰশ্নটো চোৱাৰ আগতে বা প্ৰথম যি অনুশীলনটো আৰম্ভ কৰাৰ আগতে অলপমান থিওৰি এটা আছে বা এটা উপবাদ্য এটা আছে আমি হেতু আলোচনা কৰিলো যে আমি ত্ৰিভুজৰ যেতিয়া পুনৰ বিষয় পঢ়িছিল বা ত্ৰিভুজৰ যেতিয়া ভাগবিলাক প্ৰকাৰবিলাক পঢ়িছিল প্ৰথম ভিডিঅত পঢ়িছিল ত্ৰিভুজৰ তাতে ত্ৰিভুজৰ বাহু হিচাপত ভাগ পাইছিল আমি আৰু কোণ হিচাপত ভাগ পাইছিল হে কোণবিলাক হিচাপত ভাগত মই আৰু কৈ নাথাকো বাকি কেইটা কথা জাস্ট সমকোণ ত্ৰিভুজ যেটো আছিল আমাৰ মই তোমালোকক সেইটো ভিডিঅত ধুনীয়াকৈ বুজাই দিছো মই এই ভিডিঅত তোমালোকক বা এইটো চেপ্টাৰত তোমালোকক সমকোণ ত্ৰিভুজৰ বিষয় লাগিব গতিকে মই সেইখিনি অলপমান বুজাই দিছো তোমালোকক এটা এটা ত্ৰিভুজৰ যদি কি হয় এটা কোণ 90 ডিগ্ৰী হয় এই কোণটো মান 90 ডিগ্ৰী হয় তেনেহলে এই ত্ৰিভুজটো কি বুলি কোৱা হয় সমকোণ ত্ৰিভুজ বুলি কোৱা হয় এটো আমাৰ কি আছিল সমকোণী ত্ৰিভুজ আৰু এই সমকোণ ত্ৰিভুজটো ইংৰাজীত কি বুলি কোৱা হয় ৰাইট এংগল ট্ৰায়াঙ্গল বুলি কোৱা হয় এটা এই সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত কি আছে আমাৰ তিনিটা বাহু আছে ত্ৰিভুজৰ ক্ষেত্ৰত এটো এটা বাহু এই বাহুকেইটা নাম কেইটামান নিৰ্দিষ্ট নাম কেইটামান আছে নাম কেইটা কি চাবা যে যেটো সমকোণ আছে সমকোণৰ সন্মুখত যেটো বাহু আছে এটো বুলি কোৱা হয় অতিভুজ বা আৰু এই দুটা বাহু আছে যেটোটা এটো তলৰটো কোৱা হয় ভূমি আৰু এটো কি বুলি কোৱা হয় লম্ব বুলি কোৱা হয় এটা এই সমকোণ ত্ৰিভুজৰ বাহুকেইটা এটা ধৰ্ম এটা আছে ধৰ্মটো কেনেকুৱা ধৰণৰ যে ইয়াৰ এই তিনিটা বাহুৰ এটা সম্পৰ্ক এটা আছে সম্পৰ্কটো কেনেকুৱা যে যদি আমি এই অতিভুজটো আৰু ইয়াৰ এটা কথা মনত ৰাখিব তোমালোকে সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজটো আটাইতকৈ দীঘল বাহু এই অতিভুজটো যদি আমি বৰ্গ কৰো যদি মই অতিভুজটো a আখৰেৰে লিখো বা ভূমিটোক আমি b আখৰেৰে লিখো আৰু লম্বটো যদি আমি c আখৰেৰে লিখো তেনেহলে কি হয় অতিভুজটো যেটো আছে হেতুৰ বৰ্গ কৰিলে a স্কয়াৰ ইকুৱেল টু কি হ'ব b স্কয়াৰ প্লাস c স্কয়াৰ মানে অতিভুজটো স্কয়াৰ কৰিলে যিমান পাম হেতুৰ লগত কি হ'ব বৰ্গ ভূমিটো আৰু লম্বটো স্কয়াৰ কৰি যোগফল কৰিলে একে সমান পাম মানে এটো যে অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ এটো হল সমকোণ ত্ৰিভুজৰ এটা উপবাদ্য আৰু এটো কি বুলি কোৱা হয় পাইথাগোৰাছৰ উপবাদ্য বুলি কোৱা হয় পাইথাগোৰাছ নামৰ যিজন বিজ্ঞানী আছিল তেওঁ এটো আৱিষ্কাৰ কৰিছিল আৰু এটো তেওঁৰ নামত দিয়া হৈছে কি পাইথাগোৰাছৰ উপবাদ্য যত সমকোণ ত্ৰিভুজটো কি হয় যেটো অতিভুজ আছে হেতুৰ বৰ্গটো বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় তোমালোকে এটো মনত ৰাখিব লাগিব এটো আপাৰ ক্লাছ বিলাকত লাগিব তোমালোকক এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে তোমালোকে অংক কৰিব পাৰিবা আৰু ইয়াৰ উপৰিও আৰু এটা বস্তু আছে ইয়াতে এই অনুশীলনটো মই হেতু কথা কৈ দিছো তোমালোকক যে ত্ৰিভুজৰ ক্ষেত্ৰত কি আছে আমাৰ যে ত্ৰিভুজৰ যি তিনিটা বাহু আছে এই তিনিটা বাহুত কি হয় তোমালোকে যে দুটা বাহুৰ যদি মান লোৱা হয় ধৰা এটা বাহু 5 এটা বাহু 7 আৰু এটা বাহু হল আমাৰ 8 তো এই দুটা বাহুৰ মান ললে কি হ'ব তোমালোকৰ দুটা বাহুৰ মানত কি হয় যে এটো আৰু এটোৰ যোগফল সদায় বাহু দুটাৰ মান দুটাৰ যোগফলটো কি হয় দুটা বাহুৰ যোগফলটো তৃতীয় বাহুটোতকৈ বেছি হ'ব চাবা 5 হাতে কিমান হয় হাতে পাছে 12 এটা আটাইতকৈ ডাঙৰ হৈছে বা তোমালোকে যদি এই দুটাও যোগ কৰা কি হ'ব এটোতকৈ ডাঙৰ ওলাব বা যদি এই দুটাও যোগ কৰা কি হ'ব এটোতকৈ ডাঙৰ ওলাব তোমালোকে এইটো বস্তু মনত ৰাখিব যে ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল কি হয় দুটা বাহুৰ যোগফলটো তৃতীয় বাহুটোতকৈ সদায় ডাঙৰ হ'ব লাগিব তেতিয়া হেতু ত্ৰিভুজ গঠন কৰিব যদি দুটা বাহুৰ যোগফল কৰোতে তৃতীয় বাহুতকৈ সৰু হয় তেনেহলে হেতু কেতিয়াও ত্ৰিভুজ হ'ব নোৱাৰে ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে আৰু যদি দুটা বাহুৰ যোগফল কৰোতে তৃতীয় বাহুটোৰ সমান হয় তেনেহলে হেতু কি হ'ব নোৱাৰে ত্ৰিভুজৰ বাহুৰ মান হ'ব নোৱাৰে গতিকে তোমালোকে এইখিনি বস্তু 6.4 ত লাগিব গতিকে মই আগতীয়াকৈ কৈলো তোমালোকক এতিয়া আমি 6.4 যেটো অনুশীলন আছে আমি হেতু আলোচনা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো আমাৰ দিছে কি চোৱা এটা ত্ৰিভুজ দিয়া আছে ইয়াতে আৰু a b c ত্ৰিভুজৰ নাম আৰু ইয়াতে ab বাহুটোৰ মান দিয়া আছে কিমান 10 সেমি ac বাহুটোৰ মান দিয়া আছে 17 সেমি আৰু যেটো ad লম্ব অংকন কৰা আছে ইয়াতে লম্ব মানে কি 90 ডিগ্ৰী আৰু এটোৰ মান কিমান দিয়া আছে আমাক 8 সেমি মই এটা কি দিয়া আছে লিখি লৈছো যে দিয়া আছে ab ইকুৱেল টু আমাক কিমান দিয়া আছে 10 সেমি তাৰ পিছত ac দিয়া আছে ac দিয়া আছে আমাক কিমান 17 সেমি আৰু ad কিমান দিয়া আছে আমাক এটো 8 সেমি যে তোমালোকে সোৱা ইয়াতে এটো লম্ব বুলি প্ৰশ্নত দিয়া নাই কিন্তু মই লম্ব বুলি তোমালোকক কেনেকৈ কলো যে এইটো চিনটো চিন দিয়া আছে এই চিনটো মানে কি আছিল 90 ডিগ্ৰী আছিল মই তোমালোকক আগৰ ভিডিঅত কৈছো ধুনিয়াকে যে 90 ডিগ্ৰী হোৱাৰ লগে কি হ'ব এটা বাহুৰ ওপৰত যদি এটা বাহু 90 ডিগ্ৰী হয় তেনেহলে হেতু বাহুক কি বুলি কোৱা হয় লম্ব বুলি কোৱা হয় বা এটা বাহুৰ লগত যদি এটা বাহু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে তেনেহলে হেতু বাহু দুটা কি হয় আমাৰ লম্ব বাহু হয় এতিয়া হেমতে কি হল এই বাহুটো এটোৰ ওপৰত কি হয় লম্ব হৈ আছে এতিয়া আমাক কি কৈছে যে BC বাহুটোৰ মান উলিয়াব দিছে এই বাহুটোৰ মানটো আমাক নিৰ্ণয় কৰিব দিছে এটা আমি কেনেকৈ নিৰ্ণয় কৰিম আমি এই মাত্ৰ যেটো সূত্ৰ শিকি আহিলো যে পাইথাগোৰাছৰ উপপাদ্য লম্ব স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি এটা উলিয়াব পাৰিম কেনেকৈ উলিয়াম চাবা তোমালোকে যদি লক্ষ্য কৰা এই বাহুটো কি হৈছে লম্ব হৈ আছে মানে ইয়াত দুটা ত্ৰিভুজত ভাগ হৈ গল
এইটো এটা ত্ৰিভুজ আমাৰ আৰু এইটো এটা ত্ৰিভুজ এটা এই ত্ৰিভুজটোত কি হ'ব এটা পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব পাৰিম বা এইটো ত্ৰিভুজত আমি কি কৰিব পাৰিম পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব পাৰিম তাৰ পিছত আমি এই বাহুটোৰ আৰু এই বাহুটোৰ মান পাই যাম আৰু দুটা যোগ কৰিলে আমাৰ কি হ'ব BC বাহুটোৰ মানটো উলিয়াই যাম তোমালোকে এতিয়া এনেকৈ কওঁতে হয়তো টান লাগিব পাৰে অংকটো কৰিলে একদম সহজ চাবা প্ৰথমতে আমি ADB ত্ৰিভুজত চাম ত্ৰিভুজ ADB ADB ইয়াতে কি হ'ব এতিয়া এইটো আমাৰ কি হ'ব ভূমি এইটো আমাৰ ভূমি হয় এইটো আমাৰ কি হ'ব লম্ব হ'ব আৰু এইটো আমাৰ কি হ'ব কৰ্ণ কেনেকৈ হ'ল যে এইটো 90 ডিগ্ৰী আছিল যেহেতু 90 ডিগ্ৰী সন্মুখৰটো আমাৰ কি হয় কৰ্ণ হয় তলৰটো ভূমি হয় আৰু সাইডৰটো লম্ব হয় গতিকে সেই হিচাপত যদি আমি চাও কি পাম যে কৰ্ণ স্কয়াৰ ইকুৱেল টু আমাৰ সূত্ৰটো কি আছিল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটো আমাৰ সূত্ৰ আছিল কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এটা কৰ্ণৰ মানটো কি হয় আমাৰ কৰ্ণ বাহু কোনটো আমাৰ এইটো AB বাহুটো কৰ্ণ গতিকে লিখি দিও তোমালোকে AB স্কয়াৰ ইকুৱেল টু ভূমি মানে কোনটো BD টো BC নহয় কিন্তু দেই BD বাহুটোৱে ভূমি তো লিখিবা এইটো BD স্কয়াৰ তাৰ পিছত আৰু আমাৰ লম্ব কোনটো হ'ব যোগ AD স্কয়াৰ মানে আমি এটো কি কৰিলো পাইথাগোৰাছৰ উপপাদ্যটো ইয়াতে আমি বহাই দিলো যেটা আমি পালো কৰ্ণ AB স্কয়াৰ লিখিছো ভূমি BD স্কয়াৰ লিখিছো আৰু লম্ব কি আমাৰ AD স্কয়াৰ এজত মই এই ত্ৰিভুজটো লোৱা নাই অকল এই ফলৰ ত্ৰিভুজটোহে লৈছো আমি তো ইয়াতে আমি এতিয়া মানখিনি বহাই দিয়া AB মানটো আমি কিমান দিছে 10 cm দিয়া আছে গতিকে 10 স্কয়াৰ হ'ব এটো ইকুৱেল টু BD মানটো যেত নাজানো এটো এনেকৈ থাকিব আৰু AD মানটো আমাক কিমান দিয়া আছে 8 দিয়া আছে গতিকে এটো 8 স্কয়াৰ তাৰ মানে এতিয়া আমি কিমান পাম 10 স্কয়াৰ মানে 100 equal to BD square equal to আমি কিমান পাম প্লাস এটো 8 স্কয়াৰ মানে 64 তাৰ মানে আমি 64 টু দিছে আনিব পাৰো আনিলে কিমান হ'ব 100 - 64 equal to কিমান হ'ব BD square তাৰ মানে আমি এটা কিমান পাম BD square টো মই এটো সাথে লিখি দিছো সমান চিন দি এটো সাথে লিখি দিছো 100 ৰ পৰা 64 গলে কিমান থাকিব 36 তাৰ মানে এটা BD মানটো কিমান হ'ব BD equal to square আছে হেফালে গলে কি হৈ যাব square মানে হল বৰ্গ বৰ্গৰ অপজিট টো কি হয় বৰ্গমূল গতিকে এটো দিয়া √36 এটা 36 ৰ বৰ্গমূল উলিয়াই দিয়া 36 ৰ বৰ্গমূল কেনেকৈ উলিয়াব লাগিব মই এটা উলিয়াই দেখাইছো চোৱা 36 এটো আমি হৰণ কৰি যাব লাগিব এতিয়া 2 ৰে 2 থৰং 36 আকৌ 2 ৰে 2 9 গুণ 18 আৰু 9 3 ৰে 3 3 গুণ 9 তাৰ মানে এটা বৰ্গমূল কেনেকৈ উলিয়াম দুজোৰ আমি দুটা সংখ্যালৈ এজোৰ কৰিব লাগিব 2 দুটা আছে ইয়াৰ পৰা এজোৰ লবা 3 দুটা আছে ইয়াতে এজোৰ হৈ গল তো ইয়াৰ পৰা এটা 2 আহিলে ইয়াৰ পৰা এটা 3 আহিলে কিমান হল 2 × 3 2 3 গুণ 6 মানে BD ৰ মানটো আমি কিমান পালো এতিয়া 6 cm মানে আমি এই অংশটো আমি কিমান পাই গলো এতিয়া 6 cm আকৌ আমি এই একেই নিচিনাকৈ কি কৰিব পাৰিম এইটো অংশ উলিয়াব পাৰিম উলিয়ালে আমি এইটো বাহুৰ মানটো পাই যাম আৰু তাৰ পিছত আমি দুটা যোগ কৰি দিলে আমি যেটো BC বাহুটোৰ মানটো উলিয়াব দিছিলে সেইটো পাই যাম তো মই সেইটো কৰিছো এবাৰ আকৌ ত্ৰিভুজ আমাৰ এবাৰ কি হ'ব ADC ত্ৰিভুজত হ'ব গতিকে ত্ৰিভুজ ADC এবাৰ আৰু মই এই সূত্ৰটো লিখি নিদু ডাইৰেক্ট বাহুকেইটা দি লিখি দিছো চাবা এটা কৰ্ণ কি হ'ব ADC কৰ্ণ মানে হল আমাৰ সমকোণটোৰ সন্মুখত থকা বাহুটো এইটো আমাৰ কৰ্ণ হ'ব দীঘলটো আটাইতকৈ গতিকে এটা আমি কি লিখিব পাৰিম AC স্কয়াৰ এটো কৰ্ণ হল AC স্কয়াৰ ইকুৱেল টু কিমান হ'ব আমাৰ ভূমি স্কয়াৰ BDC স্কয়াৰ প্লাস কি আছিল আমাৰ সূত্ৰ মতে প্লাস লম্ব স্কয়াৰ লম্ব মানে কি হ'ব আমাৰ দীঘল বাহু যেটো থিয় হৈ আছে AD স্কয়াৰটো লম্ব স্কয়াৰ মানে AD স্কয়াৰ হৈ গল সূত্ৰটো এটো ইয়াৰে মান বহাই দিয়া AC মান আছে DC মান নাই আমি DC মানটো উলিয়াব লাগে আৰু AD মানটো আমাক লাগে দিয়া আছে তো লিখি দিয়া AC মানটো কিমান AC = 17 দিয়া আছে গতিকে 17 স্কয়াৰ লিখি দিয়া DC টো আমাৰ এনেকৈ থাকিব DC স্কয়াৰ প্লাস AD মানটো আমাক কিমান দিয়া আছে 8 স্কয়াৰ তো 17 স্কয়াৰ মানে কিমান হ'ব 17 দুটা পূৰণ কৰি দিয়া 17 পূৰণ 17 7 7 গুণ 9 7 গল 4 7 গল 8 4 11 আৰু এটো 17 289 তাৰ মানে এটো হ'ব কিমান আমাৰ 289 ইকুৱেল টু DC স্কয়াৰ প্লাস এটো 8 গুণ কিমান 64 তাৰ মানে কি হ'ব এটো সাথে লৈ আহা হলে 289 - 64 ইকুৱেল টু DC স্কয়াৰ তাৰ মানে DC স্কয়াৰ আমি এটো সাথে লিখিব পাৰো আৰু এটো 289 ৰ পৰা 64 বিয়োগ কৰিলে কিমান হ'ব 9 ৰ পৰা 4 গল থাকিল 5 6 ৰ পৰা 8 ৰ পৰা 6 গল থাকিল কিমান 2 আৰু 2 225 DC মানটো কিমান হ'ব 225 এটো বৰ্গমূল লব লাগিব গতিকে লিখি দিয়া DC √225 225 ৰ বৰ্গমূল লব লাগে 225 ৰ বৰ্গমূল কিমান হ'ব চাবা 225 এটো আমি কিৰে হৰণ কৰিব পাৰো 3 ৰে যায় 3 ৰে কৰি দিয়া 3 7 গুণ 21 তাৰ পিছত 15 3 5 গুণ 15 তাৰ পিছত 5 ৰে যাব 5 5
5 সৰি 3 ৰে আকৌ যাব 3 ৰে কৰিলে কিমান হ'ব এটো 3 25 72 তাৰ পিছত 5 5 গুণ 25 ইয়াৰ পৰা 3 আহিব আৰু ইয়াৰ পৰা 5 আহিব 5 3 কিমান হ'ল 15 অৰ্থাৎ ডিসি বাহুটোৰ মান আমি কিমান পাই গলো 15 সেন্টিমিটাৰ পাই গলো বুজি পালা এখিনি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিছো দুটা ত্ৰিভুজতে আৰু আমি দুটা ত্ৰিভুজৰ পৰা বিডি মানটো উলিয়ালো আৰু ইপিনে ডিসি মানটো উলিয়ালো এতিয়া আমাক লাগে কিহৰ মান বিসি বাহুৰ মান লাগে গতিকে আমি লিখিম এতিয়া এটাকে বিসি ইকুৱেল টু আমি কিমান পাম যে বিডি প্লাস ডিসি তো বিডি বাহুৰ মান কিমান পালো আমি 6 সেন্টিমিটাৰ যোগ ডিসি বাহুৰ মান কিমান পালো আমি 15 সেন্টিমিটাৰ তো দুটা যোগ কৰি দিয়া 15 6 কিমান হ'ব 21 সেন্টিমিটাৰ তাৰ মানে বিসি বাহুৰ মান আমি কিমান পালো এতিয়া 21 সেন্টিমিটাৰ তো তোমালোকে যদি এই সূত্ৰটো জানা পাইথাগোৰাছৰ সূত্ৰটো বা উপপাদ্যটো তেনেহলে অংকটো কৰিব একদম সহজ মই আকৌ বুজাই দিছো চোৱা যে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কি পাইছো কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া আমি সূত্ৰটো ক'ত ব্যৱহাৰ কৰিছো আমাক যেহেতু বিসি বাহুটোৰ মান উলিয়াব দিছে কিন্তু আমি বিসি বাহুটোৰ মান আমি এবিসি ত্ৰিভুজৰ পৰা উলিয়াব নোৱাৰো আমাক মাজত যেহেতু এটা এডি লম্ব দিয়া আছে এই লম্বডালক আমি কি কৰিছো যে দুটা ত্ৰিভুজত ভাগ কৰি লৈছো আৰু যেহেতু লম্ব হোৱাৰ লগে 90 ডিগ্ৰী হৈ আছে এটো গতিকে আমাৰ কি হ'ব এটো এটা সমকোণ ত্ৰিভুজ এটো এটা সমকোণ ত্ৰিভুজ গতিকে এইটোত আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিছো আকৌ এইটো ক্ষেত্ৰতো সেইটো সূত্ৰ ব্যৱহাৰ কৰিছো আৰু যেটো সমকোণ আছে সমকোণৰ সন্মুখত থকা বাহুটো কি হয় কৰ্ণ হয় আৰু বাকি দুটা ভূমি আৰু লম্ব একেদৰে এইটো সমকোণ ইয়াৰ সন্মুখত থকা আৰু কি হৈছে কৰ্ণ হৈছে বাকি দুটা ভূমি আৰু লম্ব তেনেকৈ আমি কি কৰিছো ভূমিটো আৰু এটো ভূমিৰ মান উলিয়াই লৈছো দুটা যোগ কৰাত আমি কিমান পাই গলো গোটেই বিসি বাহুটোৰ মানটো পাই গলো তাৰ মানে বিসি বাহুৰ মানটো আমি কিমান পালো এতিয়া 21 সেন্টিমিটাৰ তো এক নম্বৰটো হৈ গল এবাৰ আমি দুই নম্বৰ প্ৰশ্ন আলোচনা কৰিছো তোমালোকে কৰোতে কি কৰিবা প্ৰথমতে এইখিনি লিখিবা ইয়ালে তাৰ পিছত এইখিনি কৰিবা কৰি এইখিনি ইয়ালে শেষ কৰিবা তাৰ পিছত আকৌ এইখিনি লিখা হোৱাৰ পিছত এইখিনি পৰা কৰিবা আকৌ মই জাস্ট ঠাই নাই কাৰণে তাতে ইয়াত লিখি দিছো তো তোমালোকে প্ৰথমতে এইখিনি তাৰ পিছত এনেকৈ এইখিনি শেষ কৰিবা তাৰ পিছত এইখিনি লিখিবা তো মই এক নম্বৰটো হৈ গল এবাৰ দুই নম্বৰটো আলোচনা কৰিছো দুই নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে এটা ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 15 সেন্টিমিটাৰ মই কি দিয়া আছে লিখি লৈছো প্ৰথমতে দুই নম্বৰ দিয়া আছে ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে কিমান ত্ৰিভুজৰ পৰিসীমা যে পৰিসীমা মানে কি আকৌ জানিব লাগিব তোমালোকে মই পৰিসীমাটো কিমান দিয়া আছে 15 সেন্টিমিটাৰ তো 15 সেন্টিমিটাৰ পৰিসীমা মানে কি হয় যে ত্ৰিভুজ এটা দিয়া আছে তাহলে এটো আমাৰ ইয়াৰে এটো বাহু আৰু এটো বাহু গুটেকিটা বাহুৰে যোগফলটো এটো বাহুৰ মান আৰু এটো বাহুৰ মানৰ যোগফলটো কি বুলি কোৱা হয় পৰিসীমা বুলি কোৱা হয় তাৰ মানে কি হল আৰু মই এটো প্ৰশ্নতে বুজাই দিছো তোমালোকক যে যদি দুটাল বাহু 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ হয় মানে দুটা বাহু দিয়া আছে আমাক কিমান দুটা বাহুৰ মান কিমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ মানে এটো বাহু ধৰা হল 5 সেন্টিমিটাৰ দিয়া আছে এটো বাহু ধৰা হল আমাক 7 সেন্টিমিটাৰ দিয়া আছে আমাক এটা উলিয়াব দিছে এই তৃতীয় বাহুটো কিমান হ'ব যে কেনেকৈ উলিয়াম চোৱা আমাক কৈছে কি তিনিটা বাহুৰ যোগফল কিমান 15 সেন্টিমিটাৰ কাৰণ এটো আৰু এটো যোগফলটোকে পৰিসীমা বুলি কোৱা হয় আৰু পৰিসীমাটো আমাক কিমান দিয়া আছে 15 দিয়া আছে গতিকে আমি যদি গোটেইখিনি যোগফলৰ পৰা এই দুটা বাহু বিয়োগ কৰি দিও তেনহলে আমি এটো বাহু পাই যাম একদম সহজ হয় তিনটা সংখ্যাৰ যোগফল দিয়া আছে 15 দুটা সংখ্যা দিয়া আছে এটা সংখ্যা উলিয়াব লাগে তো যোগফলটোৰ পৰা বাকি দুটা সংখ্যা বিয়োগ কৰিলে হৈ যাব আমাৰ হে একে নিচিনাকৈ এটো আমি কি কৰিম এতিয়া তৃতীয় বাহুটো উলিয়াই কেনেকৈ উলিয়াম যে তৃতীয় বাহু সমান কিমান হ'ব পৰিসীমাৰ পৰা আমি কি বিয়োগ কৰিম বিয়োগ বাকি দুটা বাহুৰ যোগফল হৈ গল তো পৰিসীমাটো লিখা কিমান আছে 15 সেন্টিমিটাৰ এই দুটা বাহুৰ যোগফল মানে কি এই দুটা যোগ কৰি দিয়া 5 যোগ 7 সেন্টিমিটাৰ হয় তো 15 বিয়োগ এটো কিমান হ'ব 5 7 12 তো 15 পৰা 12 গলে কিমান থাকিব 3 সেন্টিমিটাৰ মানে আমাৰ তৃতীয় বাহুটোৰ মান কিমান পালো এতিয়া 3 সেন্টিমিটাৰ একদম সহজ পৰিসীমা দিয়া আছে দুটা বাহু দিয়া আছে আমি জানো যে তিনিটা বাহুৰ যোগফলটো 15 হয় গতিকে 15 পৰা দুটা বিয়োগ কৰোতে আমি তৃতীয় বাহুটো পাই গলো এতিয়া চোৱা 5 7 12 12 3 কিমান হল 15 হৈ গল উত্তৰটো ওলাই গল দুই নম্বৰটো হৈ গল এবাৰ 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা আমাক এটা আয়তৰ সন্নিহিত বাহু দিয়া আছে আয়তৰ দুটা সন্নিহিত বাহুৰ যোগটো কিমান দিছে 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ এটা আয়ত মানে কি আছিল আমাৰ এনেকুৱা ধৰণৰ এটা চতুৰ্ভুজ এটা যাৰ কি হয় বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আৰু প্ৰত্যেকটো কোণ কি হয় আমাৰ 90 ডিগ্ৰী হয় এটা সন্নিহিত বাহু মানে কি এই একেলগে থকা ওচৰা-ওচৰি দুটা বাহু এই দুটা বাহুৰ যোগ কিমান দিয়া আছে আমাক এটো দিয়া আছে 16 সেন্টিমিটাৰ আৰু এটো দিয়া আছে আমাক কিমান 12 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে যে ইয়াৰ কৰ্ণ দুডালৰ মান উলিয়াব দিছে প্ৰতিডাল কৰ্ণৰ মান
এটা কৰ্ণ মানে কি এইটো কৰ্ণ আৰু এইপিনে এইটো কৰ্ণ এটা আয়তৰ কি হয় দুডাল কৰ্ণ সমান হয় যদি আমি এডালৰ মান উলিয়াব পাৰো বাকি ডালৰ মান আমি দুডালৰ মানে গম পাই যাম এতিয়া মই এডাল মুছি দিছো যেটো আমাৰ এডাল কৰ্ণৰ মান আঁকি লিছো আৰু এইটো আমাৰ কি হয় 90 ডিগ্ৰী হৈ আছে এতিয়া চোৱা তোমালোকে যদি এইটো অংশ মুছি দিয়া তেনহলে আমি এইটো আমাৰ কি হ'ব এটা ত্ৰিভুজ হৈ যাব আৰু ত্ৰিভুজৰ ক্ষেত্ৰত কি হৈ আছে এই কোণটো আমাৰ 90 ডিগ্ৰী হৈ আছে তাৰ মানে এইটো এটা কি সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ আমাৰ ভূমি দিয়া আছে লম্ব দিয়া আছে আমাক কি উলিয়াব লাগে কৰ্ণটো উলিয়াব লাগে একদম সহজ তুমি লক লিখি লোৱা দিয়া আছে আয়তটোৰ দিয়া আছে আয়তটোৰ বাহু দুটা সন্নিহিত বাহু বা দীঘাৰ প্ৰস্থ বুলি লিখিলেও কথা নাই সন্নিহিত বাহু দুটা কিমান 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ এটা আমাক দিয়া আছে হয় এতিয়া আমি কি লিখিম যে আয়তৰ বাহু দুটাই কৰ্ণৰ লগত কি কৰিছে এটা সমকোণী ত্ৰিভুজ সৃষ্টি কৰিছে কৰ্ণৰ লগত সমকোণী ত্ৰিভুজ গঠন কৰিছে হয় যে আয়তৰ বাহু দুটাই ত্ৰিভুজৰ কৰ্ণৰ লগত কি কৰিছে এটা সমকোণী ত্ৰিভুজ গঠন কৰিছে গতিকে সমকোণী ত্ৰিভুজৰ ধৰ্মমতে আমি কি পাম এটাকে লম্ব স্কয়াৰ যোগ কি হয় ভূমি স্কয়াৰ ইকুয়াল টু কৰ্ণ স্কয়াৰ বা এটাকে আমি লিখিব পাৰো কৰ্ণ স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ এটা আমি ইয়াৰ পৰা আমি কি কৰিব পাৰো মান বিটা বহাব পাৰিম যে লম্ব মানে কি হ'ব আমাৰ এইটো লম্ব আৰু ভূমি মানে কি হ'ব এইটো আৰু কৰ্ণ আমাৰ এইডাল মানখিনি বহাই দিয়া ইয়াতে লম্ব মানে আমি লিখিব পাৰো 12 স্কয়াৰ যোগ ভূমি মানে কি লিখিব পাৰো আমি 16 স্কয়াৰ হৈ গ'ল আৰু ভূমিৰ মানটো আমি 16 বুলি ধৰিছো এইটো মানে কি আছে 12 আছে তোমালোকে চিত্ৰটো অংকন কৰা গোটেই এইটো আয়তটো আঁকি লবা এতিয়া এইটো কৰা 12 স্কয়াৰ মানে কিমান হ'ব 12 পৰা 144 আৰু 16 কিমান হ'ব 216 216 যোগ কৰি দিয়া এইটো 4 6 10 10 হাতে গলে 4 1 5 1 6 আৰু 2 1 3 360 তাৰ মানে আমি কি পালো যে কৰ্ণ স্কয়াৰ ইকুয়াল টু আমি কিমান পালো এতিয়া 360 আমাক লাগে কি কৰ্ণৰ মানটো লাগে গতিকে কৰ্ণ ইকুয়াল টু কিমান হ'ব এতিয়া √360 এনেকৈ গম পালো বুজি পালা এইটো স্কয়াৰ হৈ আছিল স্কয়াৰটো আমি এইটো সাইডে আনাৰ লগে কি হ'ল এইটো √চিন হৈ গ'ল কাৰণ বৰ্গৰ বিপৰীতটো কি আছিল বৰ্গমূল আছিল তো বৰ্গটো এফালে হলে বিপৰীত হৈ যাব হোৱাৰ লগে কি হ'ব এইটো বৰ্গমূল হৈ যাব এটা 360 বৰ্গমূল লোৱা 16 216 হয় না 6 7 34 এটা গল 3 6 5 6 6 9 সৰি ভুল হৈছিল দে মোৰ 256 হ'ব লাগে এটা 6 9 6 15 5 এটা গলে 256 তো যোগ কৰিলে কিমান হ'ব আমাৰ 6 4 10 0 হাতে গলে 1 5 4 9 1 10 আৰু 2 1 3 1 এটা 400 এটা মোৰ অলপমান ভুল হৈছিল এটো কিমান হ'ল 400 হৈ গ'ল তো 400 ৰ এটা বৰ্গমূল লোৱা 400 ৰ বৰ্গমূল আমি কেনেকৈ লম মই এটা লৈ দিছো 400 দুইটা হৰণ যাব এইটো দুইটা কৰিলে কিমান হ'ব 200 আকৌ দুইটা কৰিলে কিমান হ'ব 100 বাৰ যাব আকৌ দুইটা কৰিলে কিমান হ'ব 50 বাৰ যাব আকৌ দুইটা কৰিলে 25 বাৰ আকৌ এটা 5 এৰে কৰিলে 5 বাৰ হৈ গ'ল এতিয়া আমি জোৰ কৰিম দুইটা আছে ইয়াৰ পৰা এটা 2 আহিব এই জোৰা 2 পৰা এটা 2 আহিব আৰু এই জোৰা 5 ৰ পৰা এটা 5 আহিব তো এটা পূৰণ কৰি দিয়া 2 2 গুণ কিমান হ'ব 4 4 5 গুণ 20 অৰ্থাৎ আমি এটা কিমান পালো 20 পালো তাৰ মানে এটা কৰ্ণৰ মান কিমান পালো এতিয়া 20 সেন্টিমিটাৰ হৈ গ'ল আমাৰ উত্তৰটো একদম সহজ এতিয়া লিখিবা তোমালোকে যে আয়তটোৰ প্ৰতিডাল কৰ্ণৰ মান কিমান হ'ব 20 সেন্টিমিটাৰ হ'ব এটা আমি কেনেকৈ কৰিলো যে ত্ৰিভুজৰ যেটো আমাৰ সূত্ৰ আছিল পাইথাগোৰাছৰ সূত্ৰটো সেই সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিলো কাৰণ আয়তৰ কি হয় বাহু দুটাই কৰ্ণৰ লগত কি কৰে এটা সমকোণী ত্ৰিভুজ সৃষ্টি কৰে তো হৈ গ'ল আমাৰ 3 নম্বৰটো 4 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া আমাক কি দিছে 4 নম্বৰ প্ৰশ্নটো এইটো চিত্ৰ দিয়া আছে ইয়াতে আৰু কি প্ৰমাণ কৰিব দিছে মই লিখি দিছো ইয়াতে 4 নম্বৰটোৰ কাৰণে যে চিত্ৰটো আমাক দিয়া আছে ইয়াতে কি কৈছে যে ত্ৰিভুজ এ বি সি ৰ ও এটা কি হয় বহিস্থ বিন্দু ও এটা বহিবিন্দু তো প্ৰমাণ কৰিব কি লাগে আমাৰ প্ৰমাণ কৰিব লাগে যে কি দিছে আমাৰ 2OA +
2 into OA plus OB plus OC is greater than কি হয় AB plus AC AB plus BC plus CA BC plus CA আমাৰ এটো প্ৰমাণ কৰিব দিছে এটা কেনেকৈ কৰিম চোৱা তোমালোকে মই যে বৰ্তমানৰ ভিডিওটো আৰম্ভণিতে এটা সূত্ৰ কৈছিল বা এটা নিয়ম কৈছিল যে কি ত্ৰিভুজৰ তিনিটা বাহুৰ ক্ষেত্ৰত কি হয় যে দুটা বাহুৰ যোগফলটো সদায় তৃতীয় বাহুতকৈ ডাঙৰ হয় আমি সেই বস্তুটো ইয়াতে এপ্লাই কৰিব লাগিব এটা তোমালোকে যদি চোৱা O A C ত্ৰিভুজৰ ক্ষেত্ৰত O A C বা O A B ত্ৰিভুজ বা O B C তিনিটা ত্ৰিভুজ আছে O বিন্দুটো মানে O বিন্দুটোই প্ৰত্যেকটো বাহুৰ লগতে কেইটা ত্ৰিভুজ গঠন কৰিছে মোৰ তিনিটা ত্ৰিভুজ গঠন কৰিছে আমি সেই ত্ৰিভুজ কেইটা ল'ব লাগিব তো প্ৰথমতে তোমালোকে এইটো চোৱা এটো আমাৰ কি ত্ৰিভুজ হ'ব এই ৰেখা বাদ দিয়া দিলে কি হ'ব এটো আমাৰ O A B ত্ৰিভুজ হ'ব তো লিখিবা এটা কি যে ত্ৰিভুজ O A B ত্রিভুজ OAB আমি কি পাম যে মই তোমালোকক এটা মছি দিছো দিকেনে দেখাইছো চোৱা যে আমি হিন ধৰল মছি দিছো এখিনি আমাৰ নাই অনলি আমাৰ কি আছে এখিনি আছে OAB ত্ৰিভুজটো আছে এটা এই ত্ৰিভুজত চোৱা তোমালোকৰ কি হ'ব যে দুটা বাহুৰ যোগফলটো সদায় তৃতীয় বাহুতকৈ ডাঙৰ হ'ব তো যদি মই চাও যে OA বাহুটো যোগ আমি কি কৰো OB বাহুটো যোগ কৰো এটো বাহু আৰু এটো বাহু যোগ কৰিছো যি দুটা ডট দিয়া আছে সেই বাহু দুটা যোগ কৰিছো সেই বাহু দুটা যোগফলটো কি হ'ব সদায় AB বাহুতকৈ ডাঙৰ হ'ব গতিকে এটা আমি কি লিখিব পাৰো AB তকৈ ডাঙৰ লিখিলো বুজি পালা এটো যে OA বাহুটো আৰু OB বাহুটোৰ যোগফলটো সদায় কি হ'ব AB বাহুতকৈ ডাঙৰ হ'ব কাৰণ ত্ৰিভুজৰ ধৰ্মমতে এটো আছিল দুটা বাহুৰ যোগফল সদায় তৃতীয় বাহুতকৈ ডাঙৰ হয় নেক্সট আকৌ আমাৰ আৰু ত্ৰিভুজ আছে যে কি তোমাৰ ধৰল এবাৰ আঁকি লৈছো চিত্ৰটো হয় এবাৰ OAB টো হৈ গল এবাৰ আমি চাইছো যে এখিনি মছি দিছো এবাৰ মই এখিনি মছি দিছো দুইটা আমাৰ কি পালো এটো OBC ত্ৰিভুজ পালো মই আকৌ মছি দিছো চাবা এটো আমাৰ ত্ৰিভুজ হল OBC ত্ৰিভুজ হয় দেখিছা এটো ত্ৰিভুজ এটা এই OBC ত্ৰিভুজত আকৌ কি হৈ আছে যে ফুট থকা দুটা বাহু যদি আমি যোগ কৰো কি হ'ব এটো বাহুতকৈ বেছি পাম ধৰ্মমতে গতিকে হেতু লিখি দিছো চাবা ত্ৰিভুজ OBC ত্রিভুজ OBC কি পাম আমি OB যোগ OC OB বাহুটো আৰু OC বাহুটো যোগ কৰিলে আমি কিমান পাম এটো BC বাহুটোতকৈ ডাঙৰ পাম বুজি পালা যে OB বাহুটো আৰু OC বাহুটোৰ যোগফলটো সদায় BC বাহুটোতকৈ ডাঙৰ হ'ব বা আমি বেলেগ দুটা বাহু ললেও সেই একে নিচিনাই পাম গতিকে আমাক যেহেতু এটো লাগে কাৰণে আমি কি কৰিছো এই দুটা বাহুৰ যোগফলটো এটোতকৈ ডাঙৰ বুলি লিখি দিছো এটো হৈ গল নেক্সট আকৌ আমাৰ আৰু এটা ত্ৰিভুজ আহিব ইয়াতে এনেকা আছিল আৰু এটো আমাৰ এনেকা আছিল এটো আমাৰ A বিন্দু আছিল এবাৰ যদি মই এইখিনি মছি দিও এইখিনি মছি দিলো ৰাহুল দুটা আমি কি পালো এইটো ত্ৰিভুজ পালো এবাৰ OAC ত্ৰিভুজ পালো হয় এবাৰ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত লিখা ত্ৰিভুজ OAC ইয়াতে আমি কি পাম চোৱা OA বাহুটো যোগ আমাৰ কি হ'ব OC বাহুটো OA বাহুটো আৰু OC বাহুৰ যোগফলটো সদায় কি হ'ব AC বাহুটোতকৈ ডাঙৰ হ'ব বুজি পালা এইখিনি বস্তু আমি পালো এটা মই চিত্ৰটো ভালকৈ আঁকি দিছো এনেকুৱা আছিল আমাৰ এটো A এটো B এটো C আৰু O এটা বিন্দু আছিল তাৰ পৰা এনেকৈ বাহু আহিছে আৰু ইয়াৰ পৰা এনেকৈ বাহু কানেক্ট কৰি দিছে এটো হয় এতিয়া আমি এই তিনিটা ত্ৰিভুজৰ পৰা আমি কি পালো এইখিনি শৰ্ট পালো এটা যদি মই এটো 1 নম্বৰ দি দিও এটো মই 2 নম্বৰ দি দিলো মই ৰাহুল আৰু এটো মই 3 নম্বৰ দি দিলো এটা যদি মই 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো যোগ কৰি দিও আমি কি পাম চাবা 1 + 2 + 3 এটা যোগটো কেনেকৈ কৰিম আমি যে আমাৰ যে দুটা পক্ষ আছে ইফালে এটা আছে আৰু ইফালে এটা আছে আমি কি কৰিম এতিয়া প্ৰত্যেকটোতে আমি বাওফালত যিখিনি আছে গোটেইখিনি থাকাখিনি একফালে যোগ কৰিম আৰু সোঁফালে যিখিনি আছিল আমি সেইখিনি এফালে যোগ কৰিম মানে তোমালোকৰ সমীকৰণৰ যোগ বুলি চিনাই কৰিছিলা তেনেকুৱা টাইপ যে ইয়াতে কি আছে OA + OB আছে এটো লিখি দিয়া OA + OB যোগ কৰিছো যোগ দিন দিয়া এবাৰ এটো কি আছে লিখি দিয়া OB + OC এটো যোগ কৰিলো এবাৰ নেক্সট 3 নম্বৰটো যোগ কৰা +OA + OC এখিনি গোটেইখিনি আমি এইফালৰ যিখিনি আছিল গোটেইখিনি আমি যোগ কৰিলো কৰি মাজত কি চিন আছে মানে গ্ৰেটাৰ দেন চিন আছে গতিকে গ্ৰেটাৰ দেন চিনটো দি দিয়া যদি সমান চিন থাকিলে সমান চিন দিলে হয় যদি লেছ দেন চিন থাকিলে হয় আমি লেছ দেন চিন দিলে হয় হৈ গল তাৰ পিছত এবাৰ ইফাল থাকাখিনি যোগ কৰি দিয়া ইয়াতে কি আছে প্ৰথমত AB যোগ BC যোগ কি আছে AC বা CA এটো তোমালোকে CA বুলি লিখা কাৰণ কিতাপত আমাৰ CA বুলি লিখা আছে CA হৈ গল এইখিনি আমাৰ যোগ কৰিলো এটা তোমালোকে ইয়াতে চোৱা OA ইয়াতে এটা আছে OA তেনে OA দুটা যোগ কৰিলে আমাৰ কি হ'ব
দুটা OA পাম 2OA প্লাস OB ইয়াতে আছে দুটা OB যোগ কৰিলে আমি কি পাম 2OB প্লাস দুটা OC যোগ কৰিলে আমি কিমান পাম 2OC আৰু এখানে কি একা নিচিনাকৈ থাকিব যে AB প্লাস BC প্লাস CA হৈ গ'ল এখানে বুজি পালা যে তিনিটা আমি যোগ কৰি দিছো ইয়াতে OA যোগ কৰোতে 2OA পালো OB যোগ কৰোতে 2OB আৰু OC যোগ কৰোতে আমি কি পালো 2OC হৈ গ'ল এখানে এতিয়া সোয়া ইয়াতে 2 ইয়াতেও আছে তো আমি গোটেই কিটা 2 পৰা কি কৰিব পাৰো এটা 2 কমন লব পাৰো ললে আমি কি লিখিব পাৰো যে এটো 2 কমন ললো ইয়াতে কি থাকিব অনলি OA থাকিব মানে বিতৰণ বিটি যেটো আছিল আমাৰ সেই বিটিটো উপৰ বিপৰীতটো কৰিছো যে এনেকুৱা টাইপ যে A * B + C হৈ থাকে আমি কি লিখিব পাৰো যে A * B + A * C যে এনেকৈ যদি বাহিৰত লিখা থাকে এটোৰে বা এটো পূৰণ কৰিব লাগে এটোৰে বা এটো পূৰণ কৰিব লাগে ইয়াতে দুইটো প্ৰত্যেকটোৰ লগতে পূৰণ হৈ আছে হয় নাই গতিকে আমি কি কৰিছো দুইটো এনেকৈ বাহিৰত লিখি দিব পাৰো কমন লাগে না 2 * OA প্লাস আছে প্লাস D ইয়াতে কি আছে OB লিখি দিয়া প্লাস ইয়াতে দুইটো বাহিৰত আহিলে থাকিব কিমান OC হৈ গ'ল এখানে ব্র্যাকেট বন্ধ এখানে আমি পালো ইয়াৰ পৰা আৰু গেটাৰ দেন আমি এটো কি আছে ইয়াতে যেখিনি আছে লিখি দিয়া AB plus BC plus CA হৈ গ'ল তোমাক সোৱা এটোৱে প্ৰমাণ কৰিব দিছিল আমাক পাই গ'ল একদম সহজতে জাস্ট ইয়াত মই কি এপ্লাই কৰিছো তোমালোকক যেটো শিকাইছিল যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফলটো সদায় তৃতীয় বাহুতকৈ ডাঙৰ হয় সেই বস্তুটোৱে লিখি গৈছো আৰু হেনেকৈ কৰোতে আমি কি পালো প্ৰমাণটো হৈ গ'ল গতিকে প্ৰমাণিত হ'ল বুলি লিখি দিয়া ইয়াতে প্ৰমাণিত হ'ল একদম সহজ আছিল হৈ গ'ল নেক্সট 5 নম্বৰ প্ৰশ্নটো চাও কি দিছে হেতু 5 নম্বৰ প্ৰশ্নটো কি দিছে সোৱা ইয়াতে আমাৰ চাৰিযোৰ ত্ৰিভুজ দিয়া আছে সমকোণী ত্ৰিভুজৰ বাহু হয় না নহয় বা চাৰিযোৰ বাহু দিয়া আছে সেইকেইযোৰ সমকোণী ত্ৰিভুজৰ বাহু হয় না নহয় আমি প্ৰমাণ কৰিব দিছে এটা কেনেকৈ কৰিম সোৱা প্ৰথমতে দিছে A2 কিমান দিছে 5 12 and 13 নেক্সট দি আছে 3 4 5 3 B নম্বৰটো দিছে 3 4 and 5 আৰু C নম্বৰটো দিছে আমাক কিমান C নম্বৰটো দিছে 6 8 আৰু 10 6 8 আৰু 10 আৰু আমাৰ D নম্বৰটো কি দিছে 6 7 আৰু 8 মই এটা লিখি দিছো D নম্বৰটো 6 7 আৰু 8 এটা কেনেকৈ প্ৰমাণ কৰিম বা কেনেকৈ আমি টেস্ট কৰি চাম যে এইকেইটা বাহু সমকোণী ত্ৰিভুজৰ বাহু হয় না নহয় বা ৰাইট ট্ৰায়াঙ্গুলাৰ বাহু হয় না নহয় কেনেকৈ গম পাম আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি পাইছিলো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ আছিল যে ত্ৰিভুজৰ দুটা বাহুৰ বৰ্গৰ যোগফল তৃতীয় বাহুটোৰ বৰ্গৰ সমান হয় মানে যেটো আমাৰ আটাইতকৈ দীঘল বাহু আছে এই দীঘল বাহুটোৰ বৰ্গটো বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় আমি সেইটো বস্তু ইয়াতে চেক কৰি চাম এটা দীঘল বাহু কোনটো আছে 5 12 আৰু 13 এটো আটাইতকৈ দীঘল গতিকে এটো আমি স্কয়াৰ কৰিম প্ৰথমতে 13 স্কয়াৰ কিমান হ'ব 13 স্কয়াৰ মানে 13 169 এটো বাকি দুটা যদি আমি বৰ্গ কৰি যোগ কৰো 169 পাব লাগিব তেতিয়া কি হ'ব এটো সমকোণী ত্ৰিভুজ গঠন কৰিব তো এটো কিমান হ'ব 5 স্কয়াৰ মানে আমাৰ ত্ৰিভুজ এনেকুৱাই পাইছিলে এটো দীঘল বাহু আটাইতকৈ 13 আজিলে এটো 5 আৰু এটো আমাৰ কিমান 12 তে এটোৰ বৰ্গটো বাকি দুটাৰ বৰ্গৰ যোগফলৰ সমান হ'ব লাগিব এই দুটাৰ বৰ্গৰ যোগফলৰ সমান হেতু বস্তুৱে কৰিছো সোৱা 5 স্কয়াৰ প্লাস 12 স্কয়াৰ উলিওৱা এতিয়া তো 5 স্কয়াৰ মানে কিমান 25 আৰু 12 স্কয়াৰ মানে কিমান 144 যোগ কৰা এটো 5 4 9 4 2 6 আৰু 169 তো মিলি গল নহয় তাৰ মানে কি হ'ব এই বাহু কেইটা এটা সমকোণী ত্ৰিভুজৰ বাহুৰ মান হয় আমাক কি কৈছে গঠন কৰিব না খুদিছে গতিকে এটো কি কৰিব এতিয়া সমকোণী ত্ৰিভুজ গঠন কৰিব লিখি দিয়া সমকোণী ত্ৰিভুজ গঠন কৰিব হৈ গল একেদিনা আমি এটো চেক কৰিম এতিয়া এটো দীঘল বাহু কোনটো আছে 5 টো গতিকে 5 স্কয়াৰ লিখিয়া 5 স্কয়াৰ মানে কিমান 25 হৈ গল এলে বাকি দুটা কৰা 3 স্কয়াৰ যোগ 4 স্কয়াৰ 3 স্কয়াৰ মানে কিমান 9 প্লাস 4 স্কয়াৰ মানে 16 প্লাস 9 কিমান হ'ব 25 গতিকে এটো গঠন কৰিব যদি আমাৰ এটো সমান হয় তেতিয়া গঠন কৰিব যদি সমান নহয় তেনহলে গঠন নকৰে এবাৰ নেক্সট সোৱা ইয়াতে সেই একে নিচিনা হৈছে 10 টো ডাঙৰ আটাইতকৈ দীঘল গতিকে 10 টো আমি স্কয়াৰ কৰিম প্ৰথমতে 10 স্কয়াৰ মানে কিমান হ'ব 100 আৰু এটো স্কয়াৰ কৰি যোগ কৰা 6 স্কয়াৰ প্লাস 8 স্কয়াৰ তো 6 6 গুণ কিমান 36 যোগ 8 গুণ কিমান 64 যোগ কৰিলে কিমান হ'ব 6 4 10 9 হাতে গলে 1 3 4 9 1 10 এটো মিলি গল তাৰ মানে কি হ'ব এটো গঠন কৰিব একদম সহজ সোৱা নেক্সট আমি এটো চেক কৰিম এবাৰ এটো আটাইতকৈ দীঘল বাহু কোনটো আছে ইয়াতে 8 তো 8 টো কৰা 8 কিমান হ'ব 8 গুণ 64 আৰু এটো যোগ কৰা 6 স্কয়াৰ প্লাস 7 স্কয়াৰ 6 6 গুণ কিমান 36 যোগ 7 গুণ 49 যোগ কৰিলে কিমান হ'ব 9 6 15 5 7 গলে 1 3 4 7 7 1 8 এটা কি হৈছে সমান হোৱা নাই গতিকে গঠন কৰিব না নকৰে এতিয়া
যেটো সমান হোৱা নাই গতিকে গঠন নকৰে কি গঠন নকৰে যে সমকোণী ত্ৰিভুজ গঠন নকৰে ত্ৰিভুজ গঠন হ'ব কিন্তু ত্ৰিভুজটো কি সমকোণী ত্ৰিভুজ নহয় এনেকৈ কৰিব লাগিব প্ৰমাণটো একদম সহজ যে দীঘল বাহুটো স্কয়াৰ কৰিব প্ৰথমতে বাকি দুটা বাহু স্কয়াৰ কৰি যোগ কৰি দিবা যদি দুটা সমান আছে তেনহলে গঠন কৰিব যদি সমান হোৱা নাই তেনহলে কি গঠন নকৰে তো হৈ গল 5 নম্বৰটো এবাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা আমি কেনেকৈ কৰিব লাগিব মই এটা কৈ দিছো চোৱা 6 নম্বৰ এটো কিমান দিছে প্ৰথমটো 3 cm 4 cm আৰু 5 cm 3 cm 4 cm আৰু 5 cm হয় এতিয়া চোৱা ত্ৰিভুজৰ বাহু গঠন ত্ৰিভুজৰ বাহু হয় নহয় আমি কেনেকৈ চেক কৰিম যে ত্ৰিভুজৰ বাহু হ'ব লাগিলে কি আছিল আমাৰ যে তাৰ দুটা বাহুৰ যোগফলটো সদায় তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব তো আমি হেনেকৈ যোগ কৰি চাম তো প্ৰথমতে আমি এটা যোগ কৰিম 3 + 4 কিমান হ'ব 7 7 তো কি হয় 5 তকৈ ডাঙৰ হৈছে হয় এবাৰ আকৌ 3 4 হৈ গ'ল এবাৰ 4 আৰু 5 যোগ কৰি চোৱা 4 cm + 5 cm কিমান হ'ব 4 * 5 = 9 9 তো কি হ'ব 3 তকৈ ডাঙৰ এটো ডাঙৰ হৈ গ'ল আকৌ এবাৰ আমি কি কৰিম 3 4 যোগ কৰিলে 4 5 যোগ কৰিবা 5 আৰু 3 যোগ কৰি চাম 3 + 5 কিমান হ'ব 5 3 8 8 তো কি হ'ব 4 যেটো বাকি ৰৈ গ'ল 4 cm কৈ ডাঙৰ হৈছে আৰু প্ৰত্যেকটোতে কি হৈছে যে দুটা বাহুৰ যোগফলটো তৃতীয় বাহুতকৈ ডাঙৰ হৈছে আৰু ডাঙৰ হলে কি হ'ব হেতু ত্ৰিভুজ গঠন কৰিব এটা লিখি দিয়া এটাকে ত্ৰিভুজ গঠন কৰিব বা ত্ৰিভুজৰ বাহু হয় একদম সহজ হৈ গ'ল এটো নেক্সট বি নম্বৰটো চোৱা 5 7 আৰু 12 দিয়া আছে বি নম্বৰটো দিছে কি 5 cm 7 cm আৰু 12 cm এটা যোগ কৰি চোৱা 5 cm আমাৰ এক মই লিখি দিছো 5 + 7 কিমান হৈছে এটো 5 7 12 চোৱা এবাৰ 12 ৰ লগত সমান হৈ গ'ল সমান হলে আমাৰ গঠন কৰিব জানো গঠন নকৰে ডাঙৰ হ'ব লাগিব গতিকে লিখা যেহেতু এনেকৈ লিখা দুটা বাহুৰ যোগফল তৃতীয় বাহুটোতকৈ কি হৈছে তৃতীয় বাহুটোতকৈ ডাঙৰ হোৱা নাই গতিকে ত্ৰিভুজ গঠন নকৰে বা গতিকে ত্ৰিভুজৰ বাহু নহয় হৈ গ'ল একদম সহজ যেম যদি আমি ডাঙৰ পালো হয় তেনহলে আমি বাকি দুটা চেক কৰিলো হয় এটা যদি প্ৰথমতে আমি নাপালোই ডাঙৰ সমান পাইছো গতিকে এই ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে নেক্সট সি নম্বৰটো চোৱা এবাৰ দশমিকত দিয়া আছে 3.4 cm তাৰ পিছত দিছে আমাৰ কিমান 2 cm আৰু 5.8 cm 2 cm আৰু 5.8 cm এটা আমি আকৌ যোগ কৰি চাম 3.4 যোগ 2 তো 3.4 আৰু 2 যোগ কৰিলে কিমান হ'ব চোৱা 3.4 আৰু 2.0 বুলি ল'ব লাগিব তো লইলে কিমান হ'ব 4 এনে দিয়ে 5 কিমান হৈছে এটা 5.4 পাইছে আমি দ্বিতীয় বাহুটো কিমান আছিল 5.8 হে আছিল গতিকে এটো কি হ'ল ডাঙৰ নহয় এটো সৰু হৈ গ'ল 5.8 cm সো তোমাক মই চিনটো কেনেকৈ দিছো ডাঙৰ হলে এনেকৈ চিন আছিল সৰু হোৱাৰ লগে কি হ'ল ওলোটা হৈ গ'ল তাৰ মানে এতিয়া বাহুৰ যোগফলটো কি হয় তৃতীয় বাহুটোতকৈ বেছি নহয় বা ডাঙৰ নহয় গতিকে ত্ৰিভুজ গঠন কৰিব জানো এটো নকৰে গঠন গতিকে লিখি দিয়া এটাকে ত্ৰিভুজ গঠন বা ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে একদম সহজ তোমালোকে যোগ কৰিব লাগিব যদি ডাঙৰ হৈছে প্ৰথমটো যদি ডাঙৰ হৈছে তৃতীয়টো ক্ষেত্ৰটো চেক কৰিবা মানে দুটা বাহু ললা এটোকৈ ডাঙৰ হৈছে গতিকে এটোৰ পৰা এবাৰ এটো আৰু এটো লোৱা এটোকৈ ডাঙৰ হৈছে নে চোৱা বা এটো আৰু এটো লোৱা এটোকৈ ডাঙৰ হৈছে নে চোৱা তো এনেকৈ যদি প্ৰথমটো হৈছে বাকি দুটাটো চেক কৰিব লাগিব যদি এটাতে হোৱা নাই তেনহলে বাকি দুটা চেক কৰাৰ অৰ্থই নাই এটো কি হ'ল ত্ৰিভুজৰ বাহু হ'ব নোৱাৰে নেক্সট লাষ্টৰটো ডি নম্বৰটো চোৱা 6 cm 7 cm আৰু 14 cm এটো চাও ডি নম্বৰটো 6 cm 7 cm আৰু 14 cm গতিকে 6 + 7 কিমান হ'ব 7 6 13 13 তো কি হৈছে 14 তকৈ সৰু হৈ গ'ল এটো গতিকে এটো সৰু হোৱাৰ লগে কি হ'ব আকৌ ত্ৰিভুজৰ বাহু গঠন কৰিব নোৱাৰে গতিকে ত্ৰিভুজৰ বাহু নহয় এটা কি হ'ব ত্ৰিভুজৰ বাহু নহয় যদি ডাঙৰ হল হয় তেনহলে আমি বাকি এটাটো চেক কৰিলো হয় যদি সৰু ওলাল গতিকে আৰু আমি চেক কৰি নকৰিলে হ'ব ত্ৰিভুজৰ বাহু নহয় এটো তো 6 নম্বৰটো হৈ গ'ল এবাৰ লাষ্টৰ 7 নম্বৰ প্ৰশ্নটো দিছে আমি হেতু আলোচনা কৰিছো এটা 7 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা আমাক এটা চতুৰ্ভুজ দিয়া আছে ইয়াতে আৰু চতুৰ্ভুজটো কি এৰে কৰ্ণ দুডালে কাটাকাটি কৰিছে এটা আমাক প্ৰমাণ কৰিব দিছে কি যে চতুৰ্ভুজ হলে AB + BC + CD + DA DA is greater than কি দেখাব দিছে আমাক কৰ্ণ দুডালৰ যোগফলৰ দেখাব দিছে AC + BD
মানে এই কৰ্ণডালৰ যোগফলটো বাকি কেইটা বাহুৰ যোগফলটো তাতকৈ ডাঙৰ দেখাব লাগে কেনেকৈ দেখাম চাবা আমি আকৌ সেই ত্ৰিভুজৰ ধৰ্মটো ব্যৱহাৰ কৰিম এটা যদি আমি বিডি কৰ্ণডাল লওঁ প্ৰথমতে বা বিডি কৰ্ণডাল ল'লে আমি ত্ৰিভুজটো কি পাম এইটো বিডি বাদ দিলে চাবা এ বি ডি ত্ৰিভুজ পাম গতিকে আমি প্ৰথমতে এ বি ডি ত্ৰিভুজ ল'ম ত্ৰিভুজ এ বি ডি ত্ৰিভুজ এ বি ডিত আমি কি পাম চোৱা যে বি ডি যেহেতু কৰ্ণ হয় আৰু বা বি ডি এটা বাহু হয় আৰু এ বি এটা বাহু আৰু এ ডি এটা বাহু গতিকে আমি যদি ছবিটো এনেকৈ আঁকি চাওঁ চাবা এনেকুৱা টাইপ হ'ব এইটো কি হৈছে এ এইটো আমাৰ বি এইটো আমাৰ ডি এটা ইয়াৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব গতিকে সেই ধৰ্মমতে আমি কি লিখিব পাৰো যে এ বি প্লাছ ডি এ বি প্লাছ ডি এ বি আৰু ডি এ কি হ'ব এইটো বাহুতকৈ ডাঙৰ হ'ব যোগফলটো যে গ্ৰেটাৰ দেন বি ডি একে নিচিনাকৈ যদি আমি আকৌ বি ডি কৰ্ণডাল লৈ কেনে আকৌ এবাৰ এইটো ত্ৰিভুজ লৈ লওঁ বি চি ডি ত্ৰিভুজটো তেতিয়া কি হ'ব চাবা ত্ৰিভুজ বি চি ডিত আমি কি পাম যে বি চি বাহুটো আৰু চি ডি বাহুটোৰ যোগফলটো বি চি যোগ চি ডি ইজ গ্ৰেটাৰ দেন কি হ'ব আমাৰ বি ডি কৰ্ণটোতকৈ দীঘল হ'ব মানে আমি এইটো ত্ৰিভুজ মতে মই সেপাৰেট লিখিছো বাকিটো তোমালোকে চোৱা এইটো বাদ দিলে আমাৰ এইটো ত্ৰিভুজ হৈ গ'ল বি চি ডি ইয়াৰে এইটো বাহু আৰু এইটো বাহুৰ যোগফলটো কি হ'ব এই বাহুটোতকৈ দীঘল হ'ব হৈ গ'ল এবাৰ আকৌ নেক্সট আমি এ চি কৰ্ণক্ষেত্ৰত চোৱা কৰ্ণক্ষেত্ৰত চালে আমাৰ এইটো ত্ৰিভুজ পাই যাম এ বি চি ত্ৰিভুজ ইয়াৰে এইটো বাহু আৰু এইটো বাহুৰ যোগফল কি হ'ব এইটো বাহুতকৈ দীঘল হ'ব সেইটো লিখি দিয়া ত্ৰিভুজ এ বি চি ইয়াতে কি আছে আমাৰ এ বি প্লাছ বি চি ইজ গ্ৰেটাৰ দেন কি হ'ব এ চি এইটো বাহু এই দুটা বাহুৰ যোগফলৰকৈ ডাঙৰ হ'ব হৈ গ'ল এবাৰ নেক্সট আকৌ এইটো কৰ্ণ ল'লে এইখিনি তলৰখিনি বাদ দিয়া এইটো ত্ৰিভুজ পাম আমি এ ডি চি ত্ৰিভুজ পাম এইটোত কৰা এতিয়া ত্ৰিভুজ এ চি ডি ইয়াতে আমি কি পাম আকৌ যে চি ডি প্লাছ ডি এ এই চি ডি বাহুটো আৰু ডি এ বাহুটোৰ যোগফলটো কি হ'ব এ চিতকৈ ডাঙৰ হ'ব গতিকে যিটো আমাৰ সূত্ৰ আছিলে যে ত্ৰিভুজৰ দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ সেই মতে আমি ত্ৰিভুজ কেইটা কি কৰিছো এনেকৈ যোগ কৰিছো এতিয়া আমি কি কৰিম গোটেইকেইটা যোগ কৰি দিম এইটো 1 নম্বৰ আমাৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ আৰু এইটো আমাৰ কি হয় 4 নম্বৰ হয় গোটেইকেইটা আমি যোগ কৰি দিম এতিয়া যোগ কৰা 1 + 2 + 3 + 4 এটা যোগ কৰাৰ নিয়মটো কি আছিল আমাৰ যে গ্ৰেটাৰ দেন চিনৰ যেটো বাওপক্ষত আছে বাওফালে যিকিটা আছে গোটেইটা একফালে যোগ কৰিব লাগিব আৰু সোঁফালে থকাটা আমি একে জায়গায় যোগ কৰিব লাগিব তো যোগ কৰি দিয়াখিনি কি আহিব ab + da লিখা ab + da প্লাস এটো কি হ'ব bc + cd কৰা bc + cd প্লাস ইয়াতে কি আছে ab + bc তো লিখি দিয়া ইয়াতে ab + bc আৰু থাকিলে কি cd + da এটো যোগ কৰি দিয়া cd + da তো এটো হৈ গ'ল যোগ কৰা এবাৰ গ্ৰেটাৰ দেন চিন আছে গ্ৰেটাৰ দেন চিন দি দিয়া এবাৰ আকৌ বাকি যিকিটা আছে আমাৰ সোঁপক্ষত হেগিটা লিখি দিয়া এটা কি আছে bd + bd + ac + ac তো লিখা ইয়াতে bd + bd + ac + ac আমি গোটেইকিটা আমি এইফালৰখিনি যোগ কৰি দিলো আৰু সেইফালৰখিনি যোগ কৰি দিলো গোটেইটা যোগ কৰা হৈ গ'ল এতিয়া আমি যোগকিটা ইয়াতে যোগ কৰিব পাৰি নেকি সোৱাচোন কিবা আৰু সোৱা ab ইয়াতে আছে ইয়াতে এটা ab আছে দুটা ab লগ হলে আমাৰ কি হ'ব 2ab হৈ যাব গতিকে লিখি দিয়া 2ab প্লাস bc আছে এটো bc আছে দুটা bc যোগ হলে কি হ'ব আমাৰ 2bc প্লাস cd ইয়াতে এটা আছে ইয়াতে এটা আছে গতিকে 2cd প্লাস da ইয়াতে আছে গতিকে কি হ'ব এটো 2da তাৰ মানে আমি দুটা আছে যেহেতু ওটাইটা যোগ কৰি কেনে কি কৰিছো 2 লগত লিখি দিছো গ্ৰেটাৰ দেন চিন আছে গ্ৰেটাৰ দেন চিন দিয়া এটো bd + bd কি হ'ব twice bd প্লাস ac + ac কি হ'ব আমাৰ twice ac দুটা ac যোগ কৰিলে twice ac হৈ গ'ল এতিয়া ইয়াতে প্ৰত্যেক যেটা 2 পূৰণ হৈ আছে আমি 2 কি কৰিব পাৰিম এতিয়া কমন ল'ব পাৰিম তো লৈ দিয়া ললে ইয়াতে কি থাকিব 2 ইয়াতে থাকিব আমাৰ ab প্লাস ইয়াতে থাকিব bc প্লাস ইয়াতে থাকিব কি cd আৰু ইয়াতে কি থাকিব আমাৰ da গোটেই কিটাৰ পৰা আমি কি কৰিছো 2 টো কমন লৈ লিছো ইজ গ্ৰেটাৰ দেন চিন আছে গ্ৰেটাৰ দেন চিন দিয়া আকৌ ইয়াৰ পৰা 2 কমন ল'ব পাৰি ললে কি হ'ব bd প্লাস ac হৈ গ'ল এটা তোমালোকে কি কৰিব পাৰা এই 2 টো ইয়াতে আছে নহয় এটো 2 ইয়াতে পূৰণ হৈ আছে ইফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব যেনেকৈ আমাৰ সমীকৰণৰ যেটো নিয়ম আছিল এটা সমান চিন আছিল সমীকৰণত এবাৰ এটা জাস্ট গ্ৰেটাৰ দেন চিন আছে বাকি একম হয় একো চেঞ্জ হোৱা নাই তো আমি সমীকৰণৰ নিয়মতে কৰিব লাগিব অংকখিনি গতিকে 2 টো ইয়াতে পূৰণ হৈ আছে আমি হেতু চিন নিগলে কি হৈ যাব হৰণ হৈ যাব গতিকে হৰণ কৰি লৈ যোৱা এটো ইয়াতে কি থাকিব ab plus bc plus cd plus da is greater than কি হ'ব ওপৰত থাকিব 2bc plus ac এটা আৰু 2 আছে আৰু এই 2 টো কি হৈছে ইপিনে আহতে
হৰণ হৈ গ'ল এটা এটো কেনসেল যাব থাকিব কিমান আমাৰ AB plus BC plus CD plus DA is greater than কি থাকিব BC sorry BC নহয় BD আছিল BD plus AC বা AC plus BD হলো আমাৰ এটো প্ৰমাণ কৰিব দিছিলে গতিকে প্ৰমাণিত হল বুলি লিখি দিই ইয়াতে প্ৰমাণিত হল তো আমাৰ 7 নম্বৰটো প্ৰমাণ কৰা হৈ গল এটো অনুশীলন তোমালোকৰ 7টা প্ৰশ্ন দিছিলে আমি গোটেইটা আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ যেটো 6.5 অনুশীলন আছে আমি হেতু আলোচনা কৰিম তো তোমালোকৰ যদি বুজি পোৱাত সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈবা আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবা ধন্যবাদ